দিনক দিনে দেখোন বেয়া হৈয়ে যাই আছে, ঠিক কৰাটো নামে নাই চৰকাৰৰ। আপোনালোকে গমেই পাইছে ইয়াতে মানে এইটো যান জঁটৰ বেছি এটা ব্যস্ত পথ, যিহেতু আপোনাৰ ইণ্টাৰনেশ্যনেল পথ হয়, আপোনাৰ ভূটানলৈকে যায়, এইটো দি মানাছ অভয়াৰণ্যলৈকে যায়। এতিয়া এইটো অতি সোনকালে এইটো ঠিক হ'লে ভাল, যিহেতু এতিয়া আপোনাৰ সেই হ'ব, কি কয়, আপোনাৰ পিকনিক আৰম্ভ হ'ব, এতিয়া অতি শীঘ্ৰে এইটো কাম কৰিলে ভাল হয়। চৰকাৰ ইমেজটো বেয়া হৈ যায় অসম চৰকাৰৰ, কাৰণ ইয়াতে দেশ বিদেশৰ পৰা পৰ্যটক আহে। যিহেতু যদি ৰাস্তাটো বেয়া থাকে, ন' ডাউটলি আপোনাৰ মানাছে নেশ্যনেল পাৰ্কৰ কথা ক'ব যে সিহঁতে মানে ৰাস্তাটোৰ কথাটো বেয়া বুলি লিখিব। এতিয়া ইমেজটো আৰু মানে অসমৰ মানে সেই হয়, যিহেতু ৱৰ্ল্ড হেৰিটেজ চাইট হয়, এইটো মানে তাৰ ৰাস্তাটোতো এটলিষ্ট ভাল হ'ব লাগে আৰু। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক মানে আৰু কি আহ্বান কৰিম আৰু, মুখ্যমন্ত্ৰী যিহেতু বনাই দিয়ে আৰু সেইটোৱে আৰু দিয়ক। রাস্তাটা ভাল করব লাগে, এগুলো পাল্টি খাই আছে, অ্যাক্সিডেন্ট হয় তো, মধ্যে মধ্যে অ্যাক্সিডেন্ট হয়, গাড়ি পাল্টি খায়, ঠেলা নিয়ে প্রবলেম হয়, ঠিক করব লাগে, ঠেলা বেয়া হয়, বেয়ারিং ভাঙে। মই আজিলৈকে ৰাস্তা যাই পোৱা নাই, কিন্তু আজি যাই আছোঁ কাৰণে ৰাস্তাটো ইমান ভয়া, বাপৰে যাবাই নোৱাৰি। গাড়ীগিলা কি অসুবিধাত যাই আছে। আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মামাই এই ৰাস্তাটোলৈকে অলপ চাব লাগে, যা ফৰেষ্টলৈকে যাব গ'লে ইমান বেয়া লাগে, আমি যাব নোৱাৰা হৈ গৈছোঁ। পিকনিকৰ সময় আহি গ'ল, জানুৱাৰী আহি গ'ল, ডিচেম্বৰ আহি গ'ল। মামা আপুনি অলপ এই ৰাস্তাটোৰ কাৰণে চাব, এই ৰাস্তাটো অলপ ভাল কৰিব লাগে আমাক। এইখিনিতে আমাৰ সমাপ্ত হ'ল।